কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰ বিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰোঁ মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত বহি থাকোঁ মোৰ চাওঁতা নাই এতিয়া কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটোক ঘৰলৈ লৈ যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক ভগৱান কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কেলে ভগৱান আহিছিল আমাৰ মানে ভাইটি এটা জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত যাওঁতে ৰেলতে ঢুকাইছে বুলি গম পাইছোঁ এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে এতিয়া তেওঁলোকে কোৱা মতে ৰাতি 1টা বজাত মৃত্যু হৈছে বুলি কৈছে আমি অনুৰোধ কৰিছোঁ যিটো কোম্পানীলৈ কাম কৰিবলৈ গৈছিলে সেই কোম্পানীৰ মালিক পক্ষই ল'ৰাটোৰ বডিটো আনি যেন ঘৰ ডেড বডিটো অনাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছোঁ তেওঁ যেন আমাক সহায় কৰে আৰু বডিটো যেন আনি ঘৰ পোৱাই আমি সকলো পৰিয়ালে মুখখন চাবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ গাত কোনো নাই মই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ গ'লো কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰ বিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰোঁ মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত বহি থাকোঁ মোৰ চাওঁতা নাই এতিয়া কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটোক ঘৰলৈ লৈ যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক ভগৱান কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কেলে ভগৱান আহিছিল মোৰ গাত কোনো নাই মই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ গ'লো